মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পৰিয়ালৰ বিৰুদ্ধে এটা অভিযোগ উঠিছে যে আপোনাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে আমাৰ মৰমৰ বৌ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে তেখেতে বোলে আকৌ ছিংগাপুৰত গৈ যিটো আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিলে তাত বোলে গৈ আপোনাৰ পত্নীয়ে বোলে গৈ ফেশ্বন শ্ব' অনুষ্ঠিত কৰিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যে এতিয়া গোটেই আপোনাৰ কি কয় এইবিলাক পূজাৰ পেণ্ডেলবিলাকে ঘূৰি ফুৰিছে, কেলৈ ঘূৰি ফুৰিছে আপুনি? মানুহক পূজাৰ কাৰণে ইনচেষ্ট কৰিবৰ কাৰণে নহয় জানো? পূজাৰ কাৰণে পূজাত ফূৰ্তি কৰিব লাগে, মজগুল হ'ব লাগে, তাৰ কাৰণে উচতনি দিবৰ কাৰণে নহয় জানো? আপুনি যে জুবিন গাৰ্গৰ মৃত্যু হৈছে তাৰ বিচাৰ নকৰি গোটেই অসমৰ মানুহ কান্দি আছে, অসমৰ মানুহে শুব পৰা নাই, অসমৰ মানুহে প্ৰতিবাদ কৰি আছে, অসমৰ মানুহ জেলত গৈ আছে, সেই সময়ত আপুনি পূজাৰ পেণ্ডেলে আপুনি গাভৰু ছোৱালীবিলাকৰ লগত চেল্ফি উঠি আছে নহয় জানো? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু সেইকাৰণে মই এই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰ্বস্তৰৰ মানুহক প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোকে ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আশা কৰিছোঁ যে সকলো মানুহে হিমন্ত বিশ্ব শৰ্মাৰ এই কুশাসনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব। সেইটো যে ৰাষ্ট্ৰদ্ৰোহ কেনেকুৱা হ'ব পাৰে, ৰাষ্ট্ৰৰ বিৰুদ্ধে কেনেকুৱা হ'ব পাৰে? এজন ব্যক্তিৰ বিৰুদ্ধে তেওঁলোকে খং উজাইছিলে, আৰক্ষীৰ বিৰুদ্ধে এইটো খং উজাই দিব পাৰে, সেইটো কেনেকুৱা ৰাষ্ট্ৰদ্ৰোহ হ'ব পাৰে? আজি আপুনি এটা ধৰ্মঘট কৰিছে অকলে, আপুনি নিজে কৈছে কালি আপুনি অকলে কৰিব, কালি আপোনাক কিবা এটা লগাই দিব, আজি বিকাশক আটক কৰিছে, কালি আৰু কাৰোবাক আটক কৰিছে, এনেকুৱা চিষ্টেম আইনখন মানুহে যে এনেকুৱা কৰে মানে বিশ্বাসযোগ্যতা কেনেকুৱা হৈ থাকিব? মানে এইটোতকৈ ফেচিবাদ যে ব্যৱস্থাটোৰ ভিতৰৰ ব্যৱস্থা নলৈ অন্যায়ভাৱে এই ব্যৱস্থাটোৱে যেতিয়া আইনৰ বাহিৰলৈ গৈ মানুহক কেনেকৈ অত্যাচাৰ কৰে, নিৰ্যাতন কৰে, তেতিয়া এইটোক ফেচিবাদ বুলি কোৱা হয়। গতিকে মই ভাবোঁ যে এই যিটো কাৰবাৰ হিমন্ত বিশ্ব শৰ্মাই যি ফেচিবাদ চলাইছে, আমি দেখিছোঁ যে গোটেই অসমখনত হিমন্ত বিশ্ব শৰ্মাই এই কামটো কৰিছে। কাৰোবাৰ ঘৰ কেতিয়াবা আপোনাৰ উচ্ছেদ কৰি দিয়ে, আপোনাৰ বুলডোজাৰ চলায়, কেতিয়াবা কোনোবা মানুহক এনকাউণ্টাৰ কৰি দিয়ে, সৰু কথা এটা, পুলিচকো 500 টকা খোৱাৰ কাৰণে গ্ৰেপ্তাৰ কৰে। কিন্তু আকৌ জুবিন গাৰ্গৰ মৃত্যু, যাক তেওঁ নিজে হত্যাকাণ্ড বুলি কৈছে, হত্যাকাণ্ড কৰা মানুহকেইজনক আকৌ ৰেহাই দিয়ে। গতিকে এই গোটেই ঘটনাবিলাকৰ পৰা প্ৰমাণিত হৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে সঁচাকৈ অসমত এটা অৰাজকতা চলাইছে। অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ইচ্ছামতে নিজৰ আইন কানুন বনাই লৈছে, ফেচিবাদ তৈয়াৰ কৰিছে। আৰু সেইকাৰণে মই এই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰ্বস্তৰৰ মানুহক প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোকে ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আশা কৰিছোঁ যে সকলো মানুহে হিমন্ত বিশ্ব শৰ্মাৰ এই কুশাসনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব। আচলতে তদন্তটো আপোনালোকে জানে যে বিদেশত কৰিব লাগিব। বিদেশত কৰিবৰ কাৰণে অসম পুলিচ নিশ্চিতভাৱে উপযুক্ত নহয়। বিদেশত তদন্ত কেনেকৈ কৰিব লাগিব মই দুটা উদাহৰণ দিছোঁ আপোনাক। 1 নম্বৰ কথা যে যিটো ঠাইত গৈ জুবিন গাৰ্গে ফ্ৰী ডাইভ কৰিছে, যিটো সাঁতোৰ দিছে এইটোক ফ্ৰী ডাইভ কৰা বুলি কয়, ফ্ৰী ডাইভ কৰা, সেই যিটো ফ্ৰী ডাইভ কৰিছে সেই ফ্ৰী ডাইভ কৰিবৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে। সেই ফৰ্মখনত মোৰ ওচৰতে ফৰ্মখন আছে, সেই ফৰ্মখনত লিখি থোৱা আছে যে যদি ফ্ৰী ডাইভ কৰিবলৈ হয় তেতিয়াহ'লে তেওঁ কেইটামান মানে কৰিব লাগে। প্ৰথমতে ফৰ্ম ফিল আপ কৰি ক'ব লাগে যে তেওঁৰ কেনেবাকৈ মৃগী বেমাৰ আছে নেকি, যদি মৃগী বেমাৰ থাকে নোৱাৰে, যেতিয়া মৃগী বেমাৰ থাকিলে তেওঁ ডাক্তৰৰ পৰা আকৌ চাৰ্টিফিকেট ল'ব লাগে। যদি তেওঁ চিজাৰ হৈছিলে তেতিয়াহ'লে তেওঁ নোৱাৰে, তেওঁ আকৌ ডাক্তৰৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেট ল'ব লাগে। তো এইবিলাক কৰা